মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক মই চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত তোমালোকৰ ক্লাছ 6ৰ সমাজ বিজ্ঞান পাঠ্যপুথিৰ লেচন 1ত থকা আমাৰ পৃথিৱীৰ নামৰ পাৰ্ট 2ৰ যিখিনি অনুশীলনী আছে, আমি সেই অনুশীলনীবিলাক এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম। বলা আমি আৰম্ভ কৰোঁ। প্ৰথমত আমি অনুশীলনী 1টোলৈ মন দিম। অনুশীলনী 1ত দিয়া আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। এই তলত যে প্ৰশ্নকেইটা দিছে, এই প্ৰশ্নবোৰৰ উত্তৰ আমাক দিব দিছে। এতিয়া আমি প্ৰথম প্ৰশ্নটো চাম। প্ৰথম প্ৰশ্নটো আমাক কি দিছে? সূৰ্যৰ পৰিয়ালটোৰ নাম কি? সূৰ্যৰ পৰিয়ালটোৰ নাম হ'ল সৌৰজগত। মই এই সৌৰজগতটো ক'ৰ পৰা লিখিছোঁ তোমালোকক দেখুৱাওঁ। কিতাপত পেজ নম্বৰ 1ত আমাক এই প্ৰশ্নটোৰ উত্তৰ দিয়া আছে। এইটো চোৱা। সূৰ্যৰ পৰিয়ালটোৰ নাম হৈছে সৌৰজগত, মানে ছ'লাৰ ছিষ্টেম। এতিয়া আমি খ নম্বৰ প্ৰশ্নটো চাওঁ। পৃথিৱীৰ উপগ্ৰহটোৰ নাম লিখা। পৃথিৱীৰ উপগ্ৰহটোৰ নাম আমাক লিখিব দিছে। উত্তৰটো হ'ব পৃথিৱীৰ উপগ্ৰহটোৰ নাম হ'ল চন্দ্ৰ। এই চন্দ্ৰটো মই ক'ৰ পৰা লিখিছোঁ এতিয়া আমি কিতাপত চাম। পেজ নম্বৰ 2ত তোমালোকে এই প্ৰশ্নটোৰ উত্তৰ চাব পাৰিবা। ইয়াতে দিয়া আছে চন্দ্ৰ হৈছে পৃথিৱীৰ একমাত্ৰ উপগ্ৰহ। এতিয়া আমি 2 নম্বৰ প্ৰশ্নটোলৈ মন দিম। 2 নম্বৰত দিয়া আছে সৌৰজগতৰ গ্ৰহকেইটাৰ নাম সূৰ্যৰ পৰা দূৰত্ব অনুসৰি একাদিক্ৰমে লিখা। যে সৌৰজগতৰ গ্ৰহবোৰৰ নাম সূৰ্যৰ পৰা দূৰত্ব অনুসৰি একাদিক্ৰমে আমাক লিখিব দিছে। এতিয়া আমি চাই লওঁ উত্তৰটো কেনেকৈ হ'ব। সূৰ্যৰ পৰা দূৰত্ব অনুসৰি সৌৰজগতৰ 8টা গ্ৰহৰ নাম হ'ল, প্ৰথমটো হ'ব বুধ। বুধ মানে হৈছে মাৰ্কিউৰি। দ্বিতীয়টো শুক্ৰ। শুক্ৰ মানে ভেনাছ। তৃতীয়টো পৃথিৱী। পৃথিৱী মানে আৰ্থ। চতুৰ্থটো মংগল। মংগল মানে হৈছে মাৰ্চ। পঞ্চমটো বৃহস্পতি মানে জুপিটাৰ। তাৰ পিছত ষষ্ঠমটো হৈছে শনি। শনি মানে হৈছে ছেটাৰ্ণ। আৰু সপ্তমটো হৈছে ইউৰেনাছ। ইউৰেনাছক ইউৰেনাছ বুলিয়ে কয়। আৰু সকলোৰে শেষত মানে 8 নম্বৰটো হৈছে নেপচুন। নেপচুনকো নেপচুন বুলিয়ে কয়। এতিয়া মই এই উত্তৰখিনি ক'ৰ পৰা ওলাইছোঁ তোমালোকক দেখুৱাম। পেজ নম্বৰ 1ত এই প্ৰশ্নৰ উত্তৰটো বহুত ধুনীয়াকৈ দিয়া আছে। তোমালোকে চোৱা। সূৰ্যৰ পৰা দূৰত্ব অনুসৰি গ্ৰহবোৰৰ নাম হ'ল বুধ, শুক্ৰ, পৃথিৱী, মংগল, বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন। ইয়াৰ পৰাই মই লিখিছোঁ। এতিয়া আমি 3 নম্বৰ প্ৰশ্নটো চাওঁ। চন্দ্ৰটো সূৰ্যৰ তুলনাত বহুগুণে সৰু হ'লেও পৃথিৱীৰ পৰা দুয়োটাকে কিয় সমান দেখি? উত্তৰটো হ'ব চন্দ্ৰটো সূৰ্যৰ তুলনাত বহুগুণে সৰু যদিও পৃথিৱীৰ যথেষ্ট ওচৰত থকা বাবে পৃথিৱীৰ পৰা চন্দ্ৰ আৰু সূৰ্য দুয়োটাকে সমান দেখি। এতিয়া মই এই প্ৰশ্নৰ উত্তৰটো ক'ৰ পৰা লিখিছোঁ তোমালোকক দেখুৱাওঁ। পেজ নম্বৰ 2ত চোৱা। ইমান ধুনীয়াকৈ ইয়াৰ উত্তৰ দিয়া আছে। চন্দ্ৰটো সূৰ্যৰ তুলনাত বহুগুণে সৰু যদিও পৃথিৱীৰ যথেষ্ট ওচৰত থকা বাবে পৃথিৱীৰ পৰা চন্দ্ৰ আৰু সূৰ্য দুয়োটাকে আকাৰত প্ৰায় সমান যেন দেখি। তোমালোকে দেখা পাইছানে? উত্তৰটো ইয়াতে ধুনীয়াকৈ দিয়া আছে। এতিয়া আমি অনুশীলনী 2টোলৈ মন দিম। অনুশীলনী 2ৰ 1ৰ কত কি দিছে আমি চাওঁ। বৃহৎ পৃথিৱীৰ ক্ষুদ্ৰ আৰ্হিটো কি? উত্তৰটো হ'ব বৃহৎ পৃথিৱীৰ ক্ষুদ্ৰ আৰ্হিটো হৈছে গোলক বা গ্লোব। খ নম্বৰ প্ৰশ্নটো চাওঁ। পৃথিৱীৰ পৰিধি কিমান? পৃথিৱীৰ পৰিধি কিমান চাওঁ। উত্তৰটো হ'ব পৃথিৱীৰ পৰিধি প্ৰায় 40,000 কিলোমিটাৰ। পেজ নম্বৰ 3ত ধুনীয়াকৈ দিয়া আছে। ইয়াতে চোৱা। পৃথিৱীৰ পৰিধি প্ৰায় 40,000 কিলোমিটাৰ বুলি কিতাপত দি দিছে। গ নম্বৰ প্ৰশ্নটো চাওঁ। পৃথিৱীয়ে কোন দিশৰ পৰা কোন দিশলৈ ঘূৰে? উত্তৰটো হ'ব পৃথিৱীয়ে নিজ মেৰুদণ্ডৰ ওপৰত পশ্চিমৰ পৰা পূবলৈ ঘূৰে। ঘ নম্বৰ পৃথিৱীৰ মেৰুদণ্ড কাক বোলে? পৃথিৱীৰ মেৰুদণ্ড কাক বোলে? উত্তৰটো চাওঁ।
পৃথিৱীৰ উত্তৰ মেৰু আৰু দক্ষিণ মেৰু সংযোগ কৰি কল্পনা কৰা কাল্পনিক ৰেখাডালক মেৰুদণ্ড বা এক্সিছ বোলে। এতিয়া 2 নম্বৰ প্ৰশ্নটো চাওঁ। পৃথিৱীৰ 2 মেৰু আৰু বিষুৱ ৰেখা দেখুৱাই এটা গোলকৰ ছবি আঁকা। আমাক পৃথিৱীৰ 2টা মেৰু আৰু বিষুৱ ৰেখা দেখুৱাই এটা গোলকৰ ছবি আঁকিব দিছে। কেনেকৈ আঁকিবা তোমালোকে চোৱা। এইটো হৈছে এটা পৃথিৱী। ওপৰ ফালে আৰু তলৰ ফালে তোমালোকে ওলাই থকা দেখা পাইছা। ইয়াতে এটা কাল্পনিক ৰেখা কল্পনা কৰা হৈছে আৰু এই কাল্পনিক ৰেখাডালেই হৈছে মেৰুদণ্ড, যাক তলৰটো হৈছে দক্ষিণ মেৰু বা কুমেৰু আৰু ওপৰটো উত্তৰ মেৰু বা সুমেৰু। আৰু এইটো চাইডত যে পথালিকে তোমালোকে দেখা পাইছা, এই কাল্পনিক ৰেখাডালক বিষুৱ ৰেখা বুলি কোৱা হয়। তোমালোকে এনেকৈ ছবিটো লিখিবা আৰু ইয়াতে অকল বিষুৱ ৰেখা বুলি দিলেই ছবিটো সম্পূৰ্ণ হ'ব। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। এই ভিডিঅ'টোত আমি 2টা অনুশীলনী আলোচনা কৰিলোঁ আৰু বাকী অনুশীলনীবোৰ অন্য এটা ভিডিঅ'ত আমি আলোচনা কৰিম। যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু যদি মোৰ চেনেলটোত প্ৰথম তেনেহ'লে ছাবস্ক্ৰাইব কৰিবা।